আজি সৰস্বতী পূজা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়তে আয়োজন কৰিছে সৰস্বতী পূজাৰ ব্যতিক্ৰম নহয় দক্ষিণ কামৰূপৰ বকো শংকৰদেৱ শিশু বিদ্যা নিকেতনো বিদ্যালয়খনত অতি উলহ মালহেৰে সৰস্বতী পূজা উদযাপন কৰিছে সৰস্বতী পূজাৰ লগত সংগতি ৰাখি বিজ্ঞান প্ৰদৰ্শনী আয়োজন কৰিছে স্কুল কৰ্তৃপক্ষই পূজা উপলক্ষে এখনি দৰ্পণ নামৰ পত্ৰিকা উন্মোচন কৰে বিদ্যালয়খনে নমস্কাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন বকোৰ মই বৰ্তমান অধিকাৰিতা পৰিচালনা কমিটিখনৰ সদস্য হিচাপে আছোঁ আৰু এইখন বিদ্যালয়ক লৈ পেলাই সঁচাকৈ মই গৌৰৱান্বিত এই বিদ্যালয়খনৰ ক'ৰবাত কিবা এটা হোৱা মানে কিবা খবৰ পালেই মই কিবা অনুষ্ঠান নিমন্ত্ৰণ জনালেই মই জনগণ কাটি কৰিও আহোঁ কাৰণ আপোনালোকক মই জনাবলৈ মই সুখী হৈছোঁ যে এইখন নিকেতনত পঢ়ি মোৰ ল'ৰা অবিনাশ দেৱনাথ তেওঁ এবাৰতে APSC কোনো কোচিং নকৰাকৈ এই বিদ্যালয়খনৰ পৰাই APSC পাবলৈ সক্ষম হৈছে আৰু সেইদৰে মোৰ ছোৱালীজনী ইয়াতে পঢ়িছিল তাই বৰ্তমান বাকী কলেজত 4th ছেমিষ্টাৰত পঢ়ি আছে আৰু এইখন বিদ্যালয়ৰ এটা আদৰ্শ আছে শংকৰদেৱ বুলি ক'লে আমি বকো শংকৰদেৱ শিশু নিকেতন এইখনকে জানো আমি আৰু শংকৰদেৱত পঢ়ি শুনি ল'ৰা ছোৱালী অকল APSC যে পাইছে সেনেকুৱা নহয় ইয়াৰ পৰা ওলাই যোৱা ল'ৰা ছোৱালী বহুত ভাল চৰকাৰী সংস্থাপন পাবলৈ সক্ষম হৈছে আৰু এই বিদ্যালয়খনৰ যিটো আদৰ্শ সেই মই ভাবোঁ আমি মানে অন্য বিদ্যালয়তকৈ খুব পৃথক কাৰণ এই বিদ্যালয়খনৰ আজি 29তম সৰস্বতী পূজা উদযাপন কৰিছে আৰু এই বিদ্যালয়খনৰ বৰ্তমান প্ৰধান আচাৰ্য দায়িত্বত আছে ইয়াত যিখিনি আচাৰ্য আমি আগৰ পৰা পাইছোঁ তেওঁলোক খুব ভদ্ৰ খুব অমায়িক তেওঁলোকৰ ব্যৱহাৰ পাতি বা ল'ৰা ছোৱালীক তেওঁলোকে যিটো সংস্কাৰ দিছে সেই গতিকে এই বিদ্যালয়খন আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু মই ভৱিষ্যতেও মানে এইটো আশা কৰিম যে এই বিদ্যালয়খন সৰ্বাংগ উন্নতিৰ বাবে উন্নতিৰ জখলালৈ আগবাঢ়ি যাওক আৰু সদায় কামনা কৰিছোঁ স্কুলখনৰ নাম হওক ইয়াত পঢ়া ল'ৰা ছোৱালীসকলে ভাল অনুষ্ঠানত সংস্থাপিত হ'বলৈ সুযোগ পাওক তাকে কামনা কৰিছোঁ আৰু আজি সৰস্বতী পূজাৰ কাৰণে মই বকো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ লগতে সমগ্ৰ অসমৰ যিমান স্কুল কলেজ আছে সকলোতে য'ত সৰস্বতী পূজা পালন কৰা হৈছে সেই সকলোকে মই আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ সৰস্বতী পূজা উপলক্ষে শংকৰদেৱ শিশু বিদ্যা নিকেতন বকো বসন্ত পঞ্চমী উপলক্ষে মা সৰস্বতীৰ পূজা কৰা হয় এই ক্ষেত্ৰত বকো নিকেতনো উলহ মালহেৰে আজি আমি সৰস্বতী পূজা উদযাপন কৰিব ওলাইছোঁ আৰু এই সৰস্বতী পূজাত আমাৰ নিকেতনৰ পৰিচালনা সমিতিৰ সদস্য তথা অভিভাৱকসকলৰ লগতে আচাৰ্য ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলে যিদৰে সহায় সহযোগিতা আগবঢ়াই আছে বা নিকেতনৰ পূজা উপলক্ষে যিহেতু উলহ মালহেৰে তেওঁলোকে সকলোবোৰ কামত আমাক সহায় কৰি আমি এই চেগতে সকলোকে আমি সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মা সৰস্বতী যাতে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ভাল শিক্ষাৰে শিক্ষিত কৰিব পাৰে এটা ভাল সংস্কাৰমুক্ত শিক্ষা লাভ কৰিব পাৰে সংস্কাৰিত হৈ তেওঁলোকে যাতে সমাজৰ কাম কৰিব পাৰে তেনেকুৱা এটা মনৰ আশা লৈ গতিকে সৰস্বতী পূজাৰ দিনটো আজি উদযাপন কৰিবৰ কাৰণে ওলাইছোঁ ভোগৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে খোৱা বোৱাৰ ক্ষেত্ৰত আমি বিশেষকৈ আমাৰ পূজা উপলক্ষে যিহেতু মাহ প্ৰসাদৰ এটা ব্যৱস্থা থাকিব মাহ প্ৰসাদৰ লগতে আমাৰ সিদ্ধ প্ৰসাদ হিচাপে আমাৰ খিচাৰী ব্যৱস্থাখিনি কৰা হৈছে তাৰ লগতে আমি অকণমান ল'ৰা ছোৱালীৰ মুখ মিঠা কৰাৰ কাৰণে মিষ্টান্নৰো এটা ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ লগত সংগতি ৰাখি আমি দৰ্পণ নামৰ এখন প্ৰাচীন পত্ৰিকাও উন্মোচন কৰা হ'ব আৰু লগতে আমাৰ বিজ্ঞানৰ কিছু সামগ্ৰীলৈ আমি বিজ্ঞান প্ৰদৰ্শনী আৰু চিত্ৰ প্ৰদৰ্শনী বস্তুটো আমি ইয়াতে একেলগে ইয়াৰ লগত জড়িত কৰিছোঁ যাতে আমাৰ সমাজখনত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী যাতে প্ৰত্যেকটো কামৰ লগত ব্যস্ত হৈ থাকে তাত এটা উদাহৰণ হিচাপে আমি দাঙি ধৰিব বিচাৰিছোঁ নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল এনি 24/7